নমস্কাৰ সকলোকে ৰাইজ, মই বৰ বিপদত পৰিহে এই ভিডিঅ'টো বনাইছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তাৰপিছত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব কিন্তু দেই। বাৰু মই ভিডিঅ'টো আৰম্ভ কৰি গৈছোঁ। আপোনালোকৰ বাৰু দলবোৰ গৈছেনে? আবেলি মোক সহায় কৰিব দেই, কাৰণ এইবেলি মোক বুলি নহয়, এইবেলি আমাৰ পাৰ্টিটোক সহায় কৰিব দেই। এইবেলি এইটো কৰিব দেই, এইটো কৰিব দেই। প্ৰত্যেকটো পাৰ্টি গৈছেনে? বাৰু আপোনালোকে বাৰু যোৱা পাৰ্টিটোকে বুলি কৈ পঠিওৱা নাইনে? প্ৰত্যেকেই বাৰু কৈ পঠিয়াইছে। বিজেপি গ'লেও কংগ্ৰেছ গ'লেও বাৰু আপোনালোকে বাৰু প্ৰত্যেক পাৰ্টিকে দিব পাৰিব জানো? কাকো নোৱাৰে। আপোনালোকে পাৰ্টি চাব নে প্ৰাৰ্থী চাব? যি মানুহে ভাল কাম কৰি গৈছে সেই মানুহকে আমি ভোটটো দিম। যি মানুহে ভাল কাম কৰিব পাৰিব বৰ্তমান সেই মানুহক আমি ভোটটো দিব লাগিব। আৰু 10 তাৰিখে ইলেকশ্যন পাই গৈছেহি আৰু সকলোৱে মন্ত্ৰী MLA গাত তৰণি নাই। এতিয়া ঘৰে ঘৰে আহিছে, সকলোৱে ভৰিত ধৰি আই মাতৃসকলৰ চৰণ চুই সেৱা জনাইছে। আৰু যেতিয়া আই মাতৃসকল যাব নহয়, মোৰ বোলে বৃদ্ধ পেঞ্চনটোৰ কাৰণে এনেকুৱা কৰি দিব লাগে বোপাই, তেতিয়া ক'ব আইতা আপুনি বহক, মই আমুক মিটিং এখন আছে আমুক তামুক, মানে সেই আইতাজনীক চাবলৈও সময় নাথাকে। লাগিলে সেই আইতাজনীক চাবলৈ সময় নাথাকিব। কিন্তু এতিয়া আকৌ সেই আইতাজনী নকৰিবা, তুমি এতিয়া নকৰিবা, সেই আইতাজনীক আকৌ এতিয়া চৰণত ভৰিত থৈ সেৱা কৰি যায়। বাৰু মন্ত্ৰী MLA কথা বাৰু গ'ল, আৰু কি ক'ম, সঁচাকৈয়ে বৰ আচৰিত লাগিছে। এই হাত দুখন নাথাকিলে আমি ভাত খাব নোৱাৰিম, আৰু 2 নম্বৰ কথা আমি একো কাম কৰিব নোৱাৰিম। 3 নম্বৰ কথা, বোকাত পদুম নুফুলিলে আমাৰ ভাল নালাগিব। এতিয়া পানী হ'ব, বিলতো পানী বাঢ়িব, পদুম ফুল নুফুলিলে আমাৰ ওচৰৰ সেই পুখুৰীটোত যদি পদুম ফুল নুফুলে আমাৰ মনটো বেয়া লাগিব। বাৰু এতিয়া কাক ফুলাওঁ কাক থওঁ বা কোনখন হাতে ভাত খাওঁ সেইটো আমাৰ ব্যক্তিগত কথা। কাৰণ আমি যি পাৰ্টিক ভাল পাওঁ, যি পাৰ্টিক নহয় যিটো প্ৰাৰ্থীক আমি মানে যাক যোন উঠিছে যেন পাৰিব তাকহে আমি ভোট দিবলৈ চেষ্টা কৰিম। কাৰণ আমাক বিশেষকৈ আমাৰ উন্নয়ন লাগে। যিবোৰ আমাৰ কাম কৰি গৈছে ভাল কাম কৰি যাওক। মানে কি বুলি ক'ম, মই কৈছোঁ নহয়, কোনো পাৰ্টিলৈ মই ভিডিঅ' বনোৱা নাই। আপোনালোকে নাভাবিব মই কোনটো পাৰ্টি, মোৰ মাথাটো একদম মানে কিবা লাগিলে, কাক দিম কাক নিদিম, ইটো পাৰ্টি আহিছে মোক দিবা, সিটো পাৰ্টি আহিছে মোক দিবা। কমেণ্ট কৰি ক'বা মই কোনটো পাৰ্টিক মানে একদম আগবঢ়াই নিবৰ কাৰণে। আপোনালোকে এটা ভোটেই মানুহক হাৰাই দিব, কিন্তু সেই ভোটটো পাবৰ কাৰণে আমি সকলোৱে